তোমালোকে কাৰেক্ট টেন্স কৰিবলৈ গৈ প্ৰব্লেমত পৰি আছা নেকি? ক্লাছ 5ৰ পৰা 10 লৈকে গোটেই ল'ৰা ছোৱালীক কৈ আছো, যিসকলৰ কাৰেক্ট টেন্স কৰিবলৈ গৈ মানে কাৰেক্ট ফৰ্ম অফ ভাৰ্বছ, যাক আমি টেন্সৰ কাৰেকশ্যন বুলিও কওঁ, হয়নে? তেনেকুৱা প্ৰব্লেমত পৰি আছা নেকি? তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চোৱা, 100% সকলো ডাউট ক্লিয়াৰ হৈ যাব। চোৱা, যদি তোমালোকে প্ৰেজেণ্ট ইনডেফিনিটৰ কাৰেক্ট টেন্সৰ প্ৰব্লেম পাই আছা, তেতিয়াহ'লে এই ভিডিঅ'টো চাই লোৱা। কাৰেক্ট টেন্স কৰিবলৈ গৈ কোনো প্ৰব্লেম নোপোৱা, ক্লিয়াৰ হৈ যাব ডাউট। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ আৰু পাৰফেক্ট এই দুইটা ভাগৰ কাৰেক্ট ফৰ্ম অফ ভাৰ্বছ আমি কৰাৰ গোটেই ৰুলছবিলাক ক্লিয়াৰ কৰি দিম, ঠিক আছে? চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব লাগিব। আৰু এটা ৰিকুৱেষ্ট কৰি আছোঁ, যিসকলে নতুন চাই আছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অন কৰি ৰাখা, অ'কে? এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চবৰ আগতে পোৱাৰ কাৰণে। এতিয়া ব'লা আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰথমে বুজি লওঁ। প্ৰেজেণ্ট মানে হৈছে টাইম। কি টাইম? বৰ্তমান সময়, হয়নে নহয়? কণ্টিনিউৱাছ মানে কি? কণ্টিনিউৱাছটো হৈছে টাইপছ অফ ৱৰ্ড, যাক আমি কামৰ ধৰণ বুলিও কওঁ, আৰু কণ্টিনিউৱাছৰ মিনিং হৈছে কাম চলি থকা। তো প্ৰেজেণ্ট কণ্টিনিউৱাছ দুইটা যেতিয়া একলগ কৰি দিম, তেতিয়া হৈ যাব বৰ্তমান সময়ত কোনো কাম চলি থকা, হয়নে নহয় মোৰ ছাত্ৰ ছাত্ৰীসকল? এতিয়া আমি বুজিম যে এই প্ৰেজেণ্ট কণ্টিনিউৱাছ মানে বৰ্তমান সময়ত যে কোনো কাম চলি থকা দেখাম, বৰ্তমান সময়ত চলি থকা কাম কোনবিলাক কাম আমি এই প্ৰেজেণ্ট কণ্টিনিউৱাছত লিখিব পাৰিম। প্ৰথম কথা এইটো জানিব লাগিব। আৰু ইয়াৰ যি হেল্পিং ভাৰ্ব, মানে প্ৰেজেণ্ট কণ্টিনিউৱাছত যি হেল্পিং ভাৰ্ব ব্যৱহাৰ হ'ব ছাবজেক্টৰ লগত, এই কথাবিলাক আমি ক্লিয়াৰলি জানা থাকিব লাগিব। মোৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰেজেণ্ট কণ্টিনিউৱাছত হেল্পিং ভাৰ্ব ব্যৱহাৰ হ'ব ছাবজেক্টৰ লগত ইজ এমাৰ, আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছত যিটো আমাৰ ভাৰ্ব হ'ব, ভাৰ্বৰ ফৰ্ম হ'ব, মেইন ভাৰ্বটোৰ কি হ'ব? প্ৰেজেণ্ট ফৰ্ম হ'ব, লগত আইএনজি হ'ব। বুজি পাইছানে? তাৰমানে প্ৰেজেণ্ট ফৰ্ম প্লাছ আইএনজি, এইটো হ'ব আমাৰ মেইন ভাৰ্বৰ ফৰ্ম। এই দুটা কথা জানা থাকিব লাগিব কণ্টিনিউৱাছৰ ক্ষেত্ৰত। এতিয়া আমি জানিম যে প্ৰেজেণ্ট কণ্টিনিউৱাছ কেনেকুৱা ধৰণৰ বাক্যবিলাক আমি লিখিম, অ'কে? চ' প্ৰথম কথা, বৰ্তমান সময়ত কোনো কাম চলি থকা বুজালে, তাৰমানে বৰ্তমান সময়ত কোনো কাম চলি আছে। যেনে আই এম ৰাইটিং আ ষ্টৰী, মই এটা গল্প লিখি আছো, হয়নে? শ্বি ইজ কুকিং ডিনাৰ, তাই ডিনাৰ ৰান্ধি আছে। তাৰমানে বৰ্তমান সময়ত কোনো কাম চলি আছে, অ'কে? 2 নম্বৰ কোন কামবিলাক আহিব চোৱা, অস্থায়ী ব্যৱস্থা বুজালে। যেনে উই আৰ ষ্টাডিং ইন গুৱাহাটী, যে আমি গুৱাহাটীত অধ্যয়ন কৰি আছো। এতিয়া গুৱাহাটীত যে আমি অধ্যয়ন কৰি আছো, তাত কি আমি স্থায়ী নেকি? অস্থায়ী হয় নে নহয়? অলপ সময়ৰ কাৰণে, কিছুদিনৰ কাৰণে তাত আমি কাম এটা কৰি আছো, চলি থকা বুজাইছে, হয় নহয়? এনেকুৱা ধৰণৰ। মাই ফাদাৰ ইজ ৱৰ্কিং ইন দিল্লী দিছ মন্থ, যে এই মাহত মোৰ দেউতাকে দিল্লীত কাম কৰি আছে, তাৰমানে দিল্লীত কিছুদিনৰ বাবে কাম কৰি আছে। তো এইবিলাক হৈছে অস্থায়ী ব্যৱস্থা, অ'কে? এনেকুৱা ধৰণৰ কাম চলি থকা বুজালেও আমি প্ৰেজেণ্ট কণ্টিনিউৱাছত লিখিম। 3 নম্বৰ কথা চোৱা, ওচৰৰ ভৱিষ্যতৰ পৰিকল্পনা বুজালে, যাক আমি নিয়াৰ ফিউচাৰ প্লান বুলিও কওঁ। কি বুলি কওঁ? নিয়াৰ ফিউচাৰ প্লান। তো ওচৰৰ ভৱিষ্যতৰ পৰিকল্পনা বুজালেও আমি কি লিখিম? প্ৰেজেণ্ট কণ্টিনিউৱাছত লিখিম। যেনে উই আৰ ভিজিটিং কাজিৰঙা টুমৰো, যে অহাকালিলৈ আমি কাজিৰঙা ভ্ৰমণ কৰিবলৈ গৈ আছো। তাৰমানে নিয়াৰ ফিউচাৰ বুজাইছে, কিন্তু আমি লিখিছো প্ৰেজেণ্ট কণ্টিনিউৱাছত। এই কথাবিলাক মনত ৰাখিব লাগিব, বুজি পাইছা? দে আৰ কামিং নেক্সট উইক, তেওঁলোক অহা সপ্তাহত আহি আছে। তাৰমানে ভৱিষ্যতৰ কথা, ওচৰ ভৱিষ্যত যিটো পৰিকল্পনা হৈছে, কথাটো আমি প্ৰেজেণ্ট কণ্টিনিউৱাছত ক'ব পাৰো, বুজি পাইছা? যেনে নাও আই এম গোয়িং টু চে, মই ক'বলৈ ওলাইছো, কথা কোৱা নাই কিন্তু ক'বলৈ ওলাইছো। তো এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছত পৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি 3টা কথা বুজি পালো। প্ৰথম কথা, প্ৰেজেণ্ট কণ্টিনিউৱাছত কি হ'ব? হেল্পিং ভাৰ্ব হ'ব ইজ এমাৰ। দ্বিতীয় কথা, ইয়াৰ যিটো মেইন ভাৰ্ব হ'ব, ভাৰ্বৰ ৰূপ হ'ব, সেইটো হৈছে আইএনজি ফৰ্ম ভাৰ্বৰ। আৰু তৃতীয় কথা কি গম পালো, যে প্ৰেজেণ্ট কণ্টিনিউৱাছত কেনেকুৱা ধৰণৰ বাক্যবিলাক আহিব? বৰ্তমান সময়ত কোনো কাম চলি থকা বুজালে, বা অস্থায়ী ব্যৱস্থা ধৰণৰ কাম, বা ওচৰৰ ভৱিষ্যতৰ মানে পৰিকল্পনাৰ কথা যদি আমি কওঁ তেতিয়া, অ'কে? এতিয়া আমি আহিম এই ধৰণৰ বাক্যবিলাক যে আমি লিখিম বা কম, তাৰ কাৰণে আমাৰ এটা ফৰ্মেশ্যন লাগিব নে নাই? ষ্ট্ৰাকচাৰ লাগিব। তো সেই ফৰ্মেশ্যনটো আমাৰ কেনেকুৱা হ'ব? চোৱা, এফাৰ্মেটিভ আমি ফৰ্মেশ্যন লিখিম, পজিটিভ সেন্টেন্স যাক কওঁ এফাৰ্মেটিভ সেন্টেন্সৰ কাৰণে আমি ফৰ্মেশ্যন লিখিব লাগে, সেন্টেন্স। বুজি পাইছানে?
তো এফাৰ্মেটিভ ফৰ্মেশ্যন চোৱা প্ৰথমে আমাৰ কি আহিব বাক্যটোত সাবজেক্ট আহিব সাবজেক্টত কি আহে নাউন বা প্ৰনাউন আহে তাৰপিছত হেল্পিং ভাৰ্ব আহিব আমাৰ ইজ এম আৰ যিকোনো এটা বহিব সাবজেক্ট অনুযায়ী তাৰপিছত আমাৰ মেইন ভাৰ্বৰ আইএনজি ফৰ্ম বহিব হয়নে নহয় তাৰপিছত কি কৰিম তাৰপিছত আমি অবজেক্ট লগাই দিম ওকে চোৱা এই ফৰ্মেশ্যনটো আমি ইউজ কৰি প্ৰেজেন্ট কন্টিনিউয়াছৰ বাক্য এফাৰ্মেটিভ বাক্য আমি কম লিখিম হয়নে সো এই তিনটা ধৰণৰ কথাৰ পৰা আমি তিনটা এক্সাম্পল ল'ব পাৰো হয়নে যেনে she is cooking কুক মানে ৰন্ধা যেতিয়া আমি ভাৰ্বৰ লগত আইএনজি লগাই দিম কি হৈ যাব কুকিং ডিনাৰ ওকে এতিয়া চোৱা এইটো কি হৈছে বৰ্তমান সময়ত কোনো কাম চলি থকা বুজাই আছে সাবজেক্ট আমি লৈছো she যে তাই কি কৰি আছে তাই ডিনাৰ ৰান্ধি আছে ৰাতি আহাৰ ৰান্ধি আছে ওকে অস্থায়ী ব্যৱস্থাৰ পৰা আমি এটা বাক্য যদি লওঁ কেনেকুৱা হ'ব চোৱা my mother is working যে মোৰ মাকে কাম কৰি আছে in Guwahati this month my mother is working in Guwahati this month যে মোৰ মাকে এই মাহটোত গুৱাহাটীত কাম কৰি আছে সো গুৱাহাটীত কাম কৰি আছে এটো কি টেম্পৰেৰী হয় না নহয় অস্থায়ী ব্যৱস্থা তাৰ মানে তাত অলপ সময়ৰ কাৰণে কাম কৰি আছে মৰমৰ ছাত্ৰছাত্ৰীসকল এইটো ফৰ্মেশ্যন আমি ফৰ্মেশ্যনটো এইটো ইউজ কৰি আছো আৰু কাম চলি থকাই বুজাই আছে তাৰপিছত যদি আমি উত্তৰ ভৱিষ্যতৰ কোনো কথা পৰিকল্পনাৰ কথা কওঁ হয়নে Rahul is going to leave tomorrow. So, Rahul is going to leave Delhi tomorrow. Rahul অহাকাইলৈ দিল্লী এৰিবলৈ ওলাইছে তাৰমানে অহাকাইলৈ দিল্লী পৰা ৰাওনা হ'ব তো তাৰমানে ৰাওনা হ'বলৈ ওলাইছে তো এই যে নিয়াৰ ফিউচাৰৰ পৰিকল্পনা আহিছে তো এনেকুৱা কথাবিলাক আমি কি কৰিম প্ৰেজেন্ট কন্টিনিউয়াছত লিখিম এই তিনি ধৰণৰ কথা তো আমি ব্যৱহাৰ কৰিম ফৰ্মেশ্যন এইটো এই ফৰ্মেশ্যন ব্যৱহাৰ কৰি আমি কি কৰিম বাক্যবিলাক প্ৰেজেন্ট কন্টিনিউয়াছত লিখিম এতিয়া আমি আহি আছো মেইন টপিকলৈ কাৰণ আমি পৰীক্ষাত কি কৰিব লাগিব কাৰেক্ট ফৰ্ম অফ ভাৰ্বছ কৰিব লাগিব আমাক এই ফাৰ্ষ্ট ইউনিট টেষ্টত বা হাফ ইয়াৰলিত বা এনুৱেল এক্সামত যতেই পৰীক্ষাত আমাৰ কি হওক মেট্ৰিক পৰীক্ষাত হওক আমাক কি দিব কাৰেক্ট টেন্স দিব তেতিয়া আমি বাক্যটো কেনেকৈ চিনি পাম যে এইটো প্ৰেজেন্ট কন্টিনিউয়াছৰ বাক্য তাৰ কাৰণে আমাৰ কি লাগিব লজিক চোৱা টেন্সত মেইন দুটা বস্তু থাকে টেন্সত কি থাকে টেন্সত দুটা বস্তু থাকে এটা হৈছে টাইম আৰু এটা হৈছে ৱৰ্ক এই দুটা বস্তু টেন্সত থাকে হয়নে তাত দুটা বস্তু থাকে আমি সময়ৰ ভিতৰত কোনো কাম কাজ কৰি থাকো কাৰেক্ট টেন্সত সদায় ভাৰ্বৰ কাৰেকশ্যন কৰিব দিয়ে সো যেতিয়া এই ভাৰ্বটোত ভুল থাকিব মানে ভাৰ্বৰ ফৰ্মটোত ভুল থাকিব তাৰ ষ্ট্ৰাকচাৰটোত ভুল থাকিব ভাৰ্বৰ ফৰ্মেশ্যন মতে আমি ষ্ট্ৰাকচাৰ মিলাই বাক্যটো লিখিব লাগিব তো যদি ভাৰ্বৰ জেগাত ভুল থাকে টাইমটো থাকিব না বাক্যত টাইমটো কাৰেক্ট থাকিব না নাই সো আমি টাইমবিলাক চাব লাগিব টাইমটো তাত লিখা থাকে অলৰেডি বুজি পাইছা নাই সেই টাইম বুজোৱা ৱৰ্ডবিলাক তাত লিখা থাকে সেন্টেন্সটোত তো সেইখিনি বস্তু আমি যেতিয়া জানি ল'ম যে এইকেইটা ৱৰ্ড থাকিলে বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছ হয় যাক আমি কি ৱৰ্ডছ বুলি কওঁ হয়নে সো সেই কি ৱৰ্ডছবিলাক আমাৰ জনা থাকিব লাগিব টাইমৰ কাৰণ এই টাইমটো জনা থাকিলে আমি গম পাই যাম ইয়েছ এইটো প্ৰেজেন্ট কন্টিনিউয়াছৰ বাক্য ঠিক আছে সো সেই কামটোৱে আমি এতিয়া কৰিবলৈ ওলাইছো তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে ইয়াৰ পিছত আমি মোস্ট ইম্পৰ্টেণ্ট পাৰ্ট সেইটো পঢ়িম সেইটো হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স যেটো নেকি বহুত ইম্পৰ্টেণ্ট যাৰ পৰা বহুত বেছি বাক্য আহে পৰীক্ষাত কাৰেক্ট ফৰ্ম অফ ভাৰ্বছৰ এতিয়া তোমালোকৰ প্ৰথম কামটো হ'ব এই কিৱৰ্ডছবিলাক মুখস্থ ৰাখিব লাগিব যেতিয়া তোমাৰ এই কিৱৰ্ডছবিলাক মুখস্থ থাকিব মনত থাকিব তেতিয়াহে তুমি বাক্যটো দেখিলেই গম পাবা ইয়েছ এইটো প্ৰেজেন্ট কন্টিনিউয়াছৰ বাক্য আৰু তুমি তেতিয়া এই ফৰ্মেশ্যন ইউজ কৰি বাক্যটো লিখিব পাৰিবা সাবজেক্ট প্লাছ ইজ এম আৰ হয়নে প্লাছ ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আইএনজি হয় নহয় আইএনজি ফৰ্ম প্লাছ অবজেক্ট এই ফৰ্মেশ্যনটো তেতিয়া আমি
ব্যৱহাৰ কৰি কি কৰিব পাৰিম বাক্যটো কাৰেক্ট টেন্স কৰিব পাৰিম চোৱা ইয়াত কি ৱৰ্ড আছে কেইটামানহে ৱৰ্ড আছে যদি নাও থাকে বাক্যটোত তেতিয়াহ'লে সেইটো কণ্টিনিউয়াছ হ'ব প্ৰেজেন্ট কণ্টিনিউয়াছ হ'ব যদি এট প্ৰেজেন্ট থাকে তেতিয়াহ'লেও বুজি পাইছানে প্ৰেজেন্ট কণ্টিনিউয়াছ হ'ব কাৰেন্টলি শব্দটো থাকিলেও মানে কি হ'ব প্ৰেজেন্ট কণ্টিনিউয়াছ হ'ব এই গোটেইকেইটা কি এই গোটেইকেইটা হৈছে টাইম মই অলপ আগত কি কৈছিলো টেন্সত কি থাকে টেন্সত দুটা বস্তু থাকে সেইটো হৈছে টাইম আৰু কি থাকে ৱৰ্ক হয়নে নহয় সো আমাক ইয়াত কি দিছে চোৱাচোন ইয়াত চোৱা ভুল কি কৰি দিছে ভাৰ্ব ভুল কৰি দিছে হয় নহয় ভাৰ্বটো শুধৰণি কৰিব দিছে সো আমি ভাৰ্বটো যদি ভুল থাকে এইটো যদি ভুল থাকে তেতিয়াহ'লে ৰাইট কি থাকিব বাক্যটো ৰাইটটো টাইম থাকিব হয়নে নহয় তো টাইম এইবিলাক যদি এনেকুৱা টাইম বিলাক উল্লেখ আছে বাক্যটোত 100% সেই বাক্যটো প্ৰেজেন্ট কণ্টিনিউয়াছ হ'ব সেইকাৰণে এই কিৱৰ্ডছ বিলাক তোমালোকে ভালদৰে মনত ৰাখিব লাগিব ৰাইট নাও এই শব্দটো মানে কি এটা টাইম হয় নহয় বৰ্তমান এতিয়া এট দিস মোমেন্ট এইটো কি বৰ্তমান টাইম টুডে আজি বৰ্তমান টাইম নাও ডেজ আজিকালি লুক লিসেন এই শব্দবিলাক যদি বাক্যত আহিছে তেতিয়াহ'লে তুমি 100% শিওৰ কোনটো ফৰ্মেট ইউজ কৰিবা এইটো ফৰ্মেট সাবজেক্ট ইজএমআৰ বা ভাৰ্বৰ লগত ইজএমআৰ প্লাস আইএনজি ফৰ্ম ভাৰ্বৰ অবজেক্ট ওকে চোৱা ইয়াত কেইটামান আমি এক্সামত আহা পৰীক্ষাত আহা এক্সাম্পল লৈছো চোৱা প্ৰথমটো প্ৰশ্ন হৈছে হি ডেশ প্লে ফুটবল নাও ইয়াত আমি কেনেকৈ চিনি পাম এই বাক্যটো প্ৰেজেন্ট কণ্টিনিউয়াছৰ কোৱাচোন তোমালোকে ইয়েস নাও আছে কি আছে নাও আছে নাও মানে এতিয়া যে হি ডেশ প্লে ফুটবল নাও তাৰ মানে তেওঁ এতিয়া ফুটবল খেলি আছে সো ইয়াৰ ফৰ্মেশন কি হ'ব ইয়াত আমি হি যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সেইকাৰণে কি বহিব ইজ বহিব হয়নে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে কি বহে ইজ বহে আৰু প্লেটো কি হৈ যাব ভাৰ্বৰ লগত আইএনজি যোগ হৈ যাব হয়নে মৰমৰ ছাত্ৰসকল এতিয়া বুজি পাইছা নাই ইজি একদম সেই ইজিটো কৰি ল'ব লাগিব তাৰ কাৰণে অলপ মেহনত কৰিব লাগিব এই শব্দবিলাক ভালদৰে মনত ৰাখিব লাগিব ষ্ট্ৰাকচাৰ মনত ৰাখিব লাগিব এই ফৰ্মেশনটো ভালদৰে মনত ৰাখিব লাগিব যে কন্টিনিউয়াছটো গম পালো যে এইটো কন্টিনিউয়াছ হ'ব প্ৰেজেন্ট কন্টিনিউয়াছ কিন্তু তাৰ ফৰ্মেশনটো ভালকে মনত থাকিব লাগিব নাই লাগিব ওকে কোৱেশ্চন নম্বৰ 2 চোৱা লিসেন দ্য বেবি ডেশ ক্ৰাই এতিয়া চোৱা ইয়াত কি ভুল আছে ভাৰ্বৰ জায়গাত ভুল দিছে আৰু আমি কেনেকৈ গম পাইম এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছৰ কি আছে লিসেন আছে বাক্যটো চিনি পোৱাৰ কাৰণে আমাক কি দিব সদায় ক্লু দিয়া থাকিব তো লিসেন থাকিলে আমি কি কৰিম প্ৰেজেন্ট কন্টিনিউয়াছ বুলি ধৰি লম আৰু সেই ফৰ্মেট মতে বাক্যটো কাৰেক্ট কৰিম যে দ্য লিসেন দ্য বেবি টু কি সিঙ্গুলাৰ নাম্বাৰ হয় নহয় দ্য বেবি ইজ ক্ৰাই টু কি হৈ যাব ক্ৰাইং এতিয়া বুজি পাই আছা কেনেকৈ কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াছৰ বাক্য আমি কেনেকৈ চিনি পাম কেনেকৈ কাৰেক্ট ফৰ্ম কৰিব লাগিব ওকে তাৰপিছত কুৱেশ্যন নম্বৰ 3 চোৱা উই ডেশ প্ৰিপেয়াৰ ফৰ দ্য এক্সাম এট প্ৰেজেন্ট এতিয়া চোৱা ইয়াত আমি কেনেকৈ চিনি পাম কি আছে এট প্ৰেজেন্ট আছে হয়নে সো এট প্ৰেজেন্ট আছে ওকে তো এট প্ৰেজেন্ট চাই আমি গম পাই যাম এইটো কিহৰ বাক্য প্ৰেজেন্ট কন্টিনিউয়াছৰ বাক্য হয়নে সো আমি কি কৰিম উইৰ লগত যেহেতু বহু বচন এইটো সেইকাৰণে আমি কি কৰিম আৰ লগাই দিম কি লগাই দিম উই আৰ এইটো ফৰ্মেশন যাব হয় নহয় আৰ লগাই দিম আৰু ভাৰ্বটোৰ লগত কি কৰিম আইএনজি লগাই দিম প্ৰিপেয়াৰিং যে উই আৰ প্ৰিপেয়াৰিং ফৰ দ্য এক্সাম এট প্ৰেজেন্ট বৰ্তমান সময়ত আমি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰি আছো কুৱেশ্যন নম্বৰ 4 চোৱা আই ডেশ ৰাইট আ ষ্টৰী ৰাইট নাও চোৱা ইয়াত আমি কেনেকৈ গম পাম কি আছে ৰাইট নাও যে বৰ্তমান সময়ত মই এটা গল্প লিখি আছো সো ইয়াত কি হ'ব আই এম ৰাইটটো কি হৈ যাব ৰাইটিং হৈ যাব কি হৈ যাব ৰাইটিং হৈ যাব সো আই এম ৰাইটিং এ ষ্টৰী ৰাইট নাও সো এই যে বাক্যবিলাক আমি কেনেকৈ গম পালো এই কিৱৰ্ডছ বিলাকৰ জৰিয়তে সো এই কিৱৰ্ডছ বিলাক তোমালোকৰ মনত ৰখা দৰকাৰ আছে নে নাই মৰমৰ ছাত্ৰছাত্ৰীসকল সো সেইকাৰণে কৈ আছো যে এই শব্দকেইটা খালি ভালদৰে মনত ৰাখিবা আৰু ষ্ট্ৰাকচাৰটো মনত ৰাখিবা প্ৰেজেন্ট কন্টিনিউয়াছ কি এতিয়া মই ভাবো তোমালোকৰ প্ৰবলেম আৰু নাথাকে প্ৰেজেন্ট কন্টিনিউয়াছৰ পৰা যিকোনো কুৱেশ্যন যদি তোমাক কৰিব দিয়ে কাৰেক্ট টেন্স কৰিব দিয়ে মই ভাবো তোমালোকে 100% কৰিব পাৰিবা ইয়েছ অৰ নো পাৰিবানে নাই কোৱাচোন কমেন্ট বক্সত কোৱা যে ইয়েছ স্যাৰ মই পাৰিম যদি পাৰা তেতিয়াহ'লে ইয়েছ লিখা ঠিক আছে আৰু যদি কিবা প্ৰবলেম আছে সেইটো কোৱা ওকে এতিয়া আমি আৰু এটা ইনফৰমেশ্যন জানিব লাগিব ইয়াত কি ইনফৰমেশ্যন যে এনেকুৱা কিছুমান ভাৰ্ব আছে যিবিলাক ভাৰ্ব থাকিলে সেই বাক্যটো কেতিয়াও কন্টিনিউয়াছ নহয়
ঠিক আছে তো সেই ভাৰ্বখিনিও আমি মুখস্থ ৰাখিব লাগিব যিবিলাক ভাৰ্ব দেখিলে আমি কেতিয়াও কণ্টিনিউৱাছ ফৰ্ম নবনাওঁ আইএনজি কেতিয়াও লগাই নিদিওঁ বা কামটো চলি থকা বুলি আমি কেতিয়াও নেদেখাওঁ অ'কে চ' এতিয়া আমি সেই ভাৰ্বখিনি জানি লওঁ এইখিনি হৈছে সেইখিনি ভাৰ্ব যি ভাৰ্ব থাকিলে আমি কেতিয়াও কণ্টিনিউৱাছ নিলিখোঁ বা নকওঁ কাৰণ এইখিনি কণ্টিনিউৱাছ এই ভাৰ্ববিলাকে কণ্টিনিউৱাছ নহয়েই বুজি পাইছানে যে কিছুমান ভাৰ্বক আমি কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিব নোৱাৰোঁ বা ব্যৱহাৰ নহয় বিটো হৈছে অৰ্থ হোৱা চ' এই হোৱাটো কেতিয়াও হয় বা হোৱাটো কেতিয়াও হৈ চলি থকা আমি দেখাব নোৱাৰোঁ চিটো কেতিয়াও চিং নহয় চিং আমি যেতিয়া কোনো বস্তু চাই থাকোঁ সেইটো কয় ৱাচিং বা লুকিং হয়নে নহয় হিয়াৰ মানে শুনাটো আমি শুনিয়ে থাকোঁ এইটো হিয়াৰিং বুলি ক'ব নোৱাৰি স্মেল নোটিচ টেষ্টি ৰিকগনাইজ লাভ হেট উইচ ৱান্ট ডিজায়াৰ লাইক ফৰগিভ বিলিভ আণ্ডাৰষ্টেণ্ড থিংক ৰিয়েলাইজ know, expect, suppose, recollect, care, refuse, gather, mean, matter, resemble, contain, belong, possess, consist, remember, and wonder ইত্যাদি এই ৱৰ্ডছবিলাক এই ভাৰ্ববিলাক হৈছে এনেকুৱা ভাৰ্ব যিবিলাকক আমি কেতিয়াও কণ্টিনিউৱাছ বনাব নোৱাৰোঁ তাৰমানে কামটো চলি থকা দেখাব নোৱাৰোঁ লজিক আছে এতিয়া চোৱা ন'টো এতিয়া মই তোমাক 10 বছৰ ধৰি চিনি পাওঁ বুলি কৈছোঁ যে মই তোমাক 10 বছৰৰ পৰা চিনি পাওঁ এতিয়া চিনি পোৱাটো তোমাক একবাৰ দেখিছোঁ মই দেখাৰ পিছত সেইটো কি কণ্টিনিউৱাছ তোমাক চাই থাকিব লাগিব নহ'লে পাহৰি যাম ন' চ' তোমাক একবাৰ চিনি পাইছোঁ জানো তোমাক মই বহুত দিন পিছতো চিনি পাম হয়নে নহয় সেইকাৰণে এই ভাৰ্ববিলাক ক'ত ব্যৱহাৰ হ'ব তেতিয়াহ'লে প্ৰেজেণ্ট ইনডেফিনিটত আৰু পাৰফেক্টত বুজি পাইছা নাই যদি এনেকুৱা ভাৰ্ব আমি দেখোঁ তেতিয়াহ'লে সদায় কি লিখিম পাৰফেক্ট নহ'লে ইনডেফিনিট ক্লিয়াৰ প্ৰেজেণ্ট কণ্টিনিউৱাছৰ এটা মষ্ট ইম্পৰ্টেণ্ট ৰুলছ কাৰেক্ট টেন্স কৰাৰ কাৰণে কাৰণ কেতিয়াবা আমাৰ জইনিং বাক্য থাকে কম্বাইন চেণ্টেন্স থাকে তেনেকুৱা কম্বাইন চেণ্টেন্সৰ ক্ষেত্ৰত আমি কেনেকৈ গম পাম যে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছৰ বাক্য এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছত লিখিব লাগিব নহ'লে আমি কি লিখিব লাগিব সেই কথাখিনি যদি আমি নাজানো বা জানি নলওঁ তেতিয়াহ'লে আমাৰ আধৰুৱা হৈ থাকিব হয়নে নহয় চ' সেইখিনি কথা চোৱা প্ৰেজেণ্ট ইনডেফিনিট এণ্ড কণ্টিনিউৱাছৰ জইন অৰ কম্বাইন চেণ্টেন্সেছ ইয়াত বেচিকলি কি হয় চোৱা ইয়াত ব্যৱহাৰ হোৱা কনজাংচনসমূহ হৈছে বিকজ while but আৰু when এই চাৰিটা কনজাংচনেৰে কি হয় এই প্ৰেজেণ্ট কণ্টিনিউৱাছৰ বাক্যবিলাক জইন হয় জইন হৈ কাৰ লগত জইন হয় সেইটো সদায় প্ৰেজেণ্ট ইনডেফিনিটৰ লগত জইন হয় বুজি পাইছা তো এই চাৰি ধৰণৰ যে কনজাংচন চাৰিটা কনজাংচন এই চাৰিটা কনজাংচন ব্যৱহাৰ হ'লে তেতিয়া আমি কি কৰিম সেই বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছত লিখিব পাৰোঁ চ' সেইখিনি কথা জানিব লাগিব চোৱা বিকজ কেতিয়া ব্যৱহাৰ হয় হি শ্লিপছ আৰ্লি এভৰি নাইট থাকিলে আমি কি কৰিম প্ৰেজেণ্ট ইনডেফিনিট চ' প্ৰেজেণ্ট ইনডেফিনিটৰ বাক্য যোনে যোনে ভালদৰে বুজি নোপোৱা চিনি নোপোৱা তেওঁলোকে এই ভিডিঅ'টো ভালদৰে চাই লোৱা এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাতো চাব পাৰিবা ঠিক আছে আই বটনত ক্লিক কৰিলেও পাই যাবা নহ'লে ভিডিঅ' শেষত এণ্ড স্ক্ৰীনত আহি যাব বুজি পাইছা নাই ভিডিঅ'ৰ শেষত এণ্ড স্ক্ৰীনত এই প্ৰেজেণ্ট ইনডেফিনিটৰ ভিডিঅ' পাই যাবা চাই ল'বা অ'কে চ' হি শ্লিপছ আৰ্লি এভৰি নাইট যে প্ৰত্যেক দিন নিশা তেওঁ সোনকালে শুবলৈ যায় বা শুৱে বিকজ কাৰণ হি ষ্টাডি ফৰ হিজ এক্সামছ এতিয়া চোৱা বিকজ আছে কাৰণে আমি কি কৰিম যিহেতু এই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিটত আছে কিহত আছে প্ৰেজেণ্ট ইনডেফিনিটত আছে এইটো ক'ত যাব বাকী খণ্ডটো ক'ত যাব অবভিয়াছলি কণ্টিনিউৱাছত যাব কাৰণ কি আছে বিকজ আছে চ' আমি ইয়াত কি লিখিছোঁ যে প্ৰেজেণ্ট ইনডেফিনিট এণ্ড কণ্টিনিউৱাছৰ জইন বাক্য প্ৰেজেণ্ট ইনডেফিনিটৰ খণ্ডটো আছে অলৰেডি তো আমি এইটো কিহত লিখিম প্ৰেজেণ্ট কণ্টিনিউৱাছত লিখিম চ' হিৰ লগত কি আহিব ইজ বহাই দিলো ষ্টাডিটো কি হৈ যাব ষ্টাডিটো হৈ যাব আইএনজি লগাই দিলে কি হৈ যাব ষ্টাডিং কি হ'ব যে হি ইজ ষ্টাডিং ফৰ হিজ এক্সামছ যে তেওঁ তেওঁৰ পৰীক্ষাৰ কাৰণে অধ্যয়ন কৰি আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল বুজি পাই আছে নে নাই তো এই বাক্যবিলাক লিখাৰ ষ্ট্ৰাকচাৰ তোমাৰ চোৱা প্ৰথমে ইনডেফিনিটটো থাকিব পাৰে বাক্যটো প্ৰথম বাক্য ইনডেফিনিটত থাকিব পাৰে তাৰপিছতো কণ্টিনিউৱাছ হ'ব ঠিক আছে যদি প্ৰথম বাক্যটো ইনডেফিনিট থাকে পিছৰটো কি হ'ব কণ্টিনিউৱাছ হ'ব আৰু যদি প্ৰথমেই কণ্টিনিউৱাছ থাকে যদি বাক্যটো প্ৰথমেই কণ্টিনিউৱাছ থাকে তেতিয়াহ'লে আমি পিছৰ বাক্যটো কি লিখিম সেইটো ইনডেফিনিটত হ'ব বুজি পাইছা নাই চ' এইটো কম্বিনেশ্যনত আমি এই বাক্যবিলাক লিখিম আৰু তাত কেনেকৈ চিনি পাম এইটো কণ্টিনিউৱাছৰ ইনডেফিনিট হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ইনডেফিনিট হ'ব তাত কি থাকিব এই কেইটা চাৰিটা কনজাংচন থাকিব বিকজ হোৱাইল বাট বা when থাকিব অ'কে ছেকেণ্ড কুৱেশ্যনটো চোৱা
I dash work on my computer right now. চোৱা right now থাকিলে obviously কি হয় আমি জানো এই মাত্ৰ পঢ়ি আহিছো হয় নহয় প্ৰেজেন্ট কন্টিনিউয়াস হয় আৰু লগত কি আছে while আছে while থাকিলেও আমি এতিয়াৰ পৰা গম পাইছো জৈনৰ ক্ষেত্ৰত while থাকিলেও প্ৰেজেন্ট কন্টিনিউয়াস হয় সো অলৰেডি আমি গম পাই গলো right now আছে কন্টিনিউয়াস হ'ব আৰু বাকিখনটো আছে কি চোৱা my brother plays video games চোৱা এটো প্ৰেজেন্ট ইনডিফিনিটত আছে কাৰণ এই যে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত s বাই এ যোগ হৈ আছে অলৰেডি কাৰণ এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বার হোৱাৰ কাৰণে সাবজেক্টটো তো এই খণ্ডটো প্ৰেজেন্ট কন্টিনিউয়াস হলে কি হ'ব I am কি হৈ যাব work to কি হৈ যাব working হয়নে I am working on my computer right now মই কম্পিউটাৰত এতিয়া কাম কৰি আছো কোৱেশ্চন নম্বৰ C চোৱা she usually তাই সচৰাচৰ walks to school তাৰমানে এই খণ্ডটো ক'ত আছে প্ৰেজেন্ট ইনডিফিনিটত আছে তেতিয়াহলে নেক্সট খণ্ড ক'ত যাব কন্টিনিউয়াসত যাব কিয় যাব কন্টিনিউয়াসত হেতু লজিক আছে বাট আছে নহলে কিন্তু পারফেক্টটো যাব পাৰে খালি যে প্ৰেজেন্ট ইনডিফিনিট থাকিলে কন্টিনিউয়াস হৈ যাব নো ইয়াৰ মেইন কাৰণ হৈছে কন্টিনিউয়াস যোৱাৰ কাৰণে হৈছে সেন্টেন্সটোত কি আছে কনজাংশন বিকজ while বাট বা when থাকিব তেতিয়াহে ক'ত যাব কন্টিনিউয়াসত যাব নহলে বেলেগ কনজাংশন থাকিলে পারফেক্টটো যাব আমি আহি আছো তাত সো এইটো কি হৈ যাব টুডে আজি she dash take the bus তাৰমানে তেও সচৰাচৰ কিহেৰে যায় স্কুললৈ খোজকাঢ়ি স্কুললৈ যায় কিন্তু টুডে she কি কৰি আছে টুডে she is take to হৈ যাব taking টুডে she is taking the bus আজি তাই বাসেৰে গৈছে বুজি পাইছা নাই তাৰ পিছত কোৱেশ্চন নম্বৰ 4 চোৱা we dash talk about the new project when he suddenly interrupts us এই খণ্ডটো চোৱা he suddenly interrupts us এই যে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত s বাই s লাগিছে তাৰমানে কেতিয়া লাগে যেতিয়া প্ৰেজেন্ট ইনডিফিনিট হয় আৰু সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বার হয় আৰু এটো যে কন্টিনিউয়াস হ'ব এই প্ৰথম খণ্ডটো যে কন্টিনিউয়াস হ'ব তাৰ কাৰণ হৈছে ইয়াত কি আছে when আছে এই কাৰণে এই খণ্ডটো কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস সো আমি ইয়াত কি লিখিম we are talk to কি হৈ যাব টকিং হৈ যাব কি হৈ যাব we are talking যে we are talking about the new project আমি নতুন প্ৰকল্পটোৰ বিষয়ে কথা পাতি আছো when he suddenly interrupts us যেতিয়া তেওঁ হঠাতে কি কৰিছিল আমাক অসুবিধা কৰিছে এই ধৰণে আমি কি কৰিব পাৰিম এইখিনি কথা জানা থাকিলে যদি আমাৰ প্ৰেজেন্ট ইনডিফিনিট আৰু কন্টিনিউয়াসৰ জইন বাক্য দিয়ে তেতিয়াহলে আমি তাতো প্ৰবলেমত নপৰো হেল্ল মাই লাভলি ষ্টুডেন্টস এতিয়া আমি যেটো বিষয় আলোচনা কৰিবলৈ ওলাইছো হেতু হৈছে most important for your annual exams your next exams okay হেতু হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স কাৰণ ইয়াৰ পৰা বহুত কাৰেক্ট টেন্স আহে ট্ৰান্সলেচনো আহে সেন্টেন্স কাৰেকশনো আহে সো এই বিষয়টো আমি ভালদৰে বুজিব লাগিব বুজি পাইছা নাই আধা আধুৰা কাম কৰিলে তুমি ভাল মাৰ্কস গেইন কৰিব নোৱাৰিবা স্কোৰ কৰিব নোৱাৰিবা তো প্ৰেজেন্ট মানে আমি জানো বৰ্তমান পারফেক্ট মানে কি পারফেক্ট মানে হৈছে এটা কামৰ ধৰণ আৰু পারফেক্টৰ অৰ্থ হৈছে কোনো কাম শেষ হৈ যোৱা বুজায় বুজি পাইছা নাই কোনো এটা কাম কৰিছো তাৰ যেটো ইম্প্যাক্ট প্ৰভাৱ হেতু আছে কিন্তু হেতু কামটো শেষ হৈ গৈছে তো এনেকুৱা ধৰণৰ কাম প্ৰেজেন্ট পারফেক্ট বুলি কোৱা হয় মানে বৰ্তমান সময়ত কোনো এটা কাম শেষ হৈছে হেতু দেখাব লাগে আৰু এই প্ৰেজেন্ট পারফেক্টত যেতিয়া আমি বাক্যটো লিখিম বা কম তাত আমাৰ হেল্পিং ভার্ব যেটো বহিব সাবজেক্টৰ লগত হেতু হৈছে হ্যাভ আৰু হ্যাজ তুমি বুজি পাইছানে আৰু হ্যাভ টু ক'ত বহিব হ্যাজ টু ক'ত বহিব এটোতো জানোই আমি থাৰ্ড পারসন সিঙ্গুলার নাম্বার হি সি ইট বা নেম অফ এনিথিং সিঙ্গুলার আহিলে আমি হ্যাজ বহাই দিম আৰু বাকি যিমান সাবজেক্ট আছে তাৰ লগত আমি হ্যাভ বহাই দিম ওকে এতিয়া চোৱা এই বাক্যবিলাক লিখিবলৈ হলে আমাৰ এটা স্ট্ৰাকচাৰ লাগিব ফৰ্মেশন লাগিব হেতু এফাৰ্মেটিভ হক নেগেটিভ হক ইন্টাৰোগেটিভ হক ফৰ্মেশন লাগিব না নাই হয়বোধক বাক্য মানে কি যাক আমি পজিটিভ বুলি ক'ব পাৰি এসাৰ্টিভ বুলি ক'ব পাৰি ডিক্লাৰেটিভ বুলি ক'ব পাৰি মোটামুটি হয়বোধক বাক্য যাৰ যেটো বাক্যৰ শেষত ফুল ষ্টপ আমি বহাব লাগে ওকে সো এই প্ৰেজেন্ট পারফেক্টৰ বাক্য আমি যে লিখিম তাৰ কাৰণে যেটো ফৰ্মেশন লাগিব এটো হৈছে প্ৰথমে আমাৰ কি বহিব সাবজেক্ট বহিব সাবজেক্ট অনুসৰি আমাৰ যিকোনো এটা হেল্পিং ভার্ব বহিব হ্যাভ বা হ্যাজ বহিব ওকে তাৰ পিছত মেইন কথাটো হৈছে প্ৰেজেন্ট পারফেক্টত সদায় আমাৰ কি হ'ব যেটো ভার্ব থাকিব যেটো আমাৰ মূল ভার্ব থাকিব মেইন ভার্ব এটো সদায় কি হ'ব পাস্ট পার্টিসিপল হ'ব এটো মনত ৰাখিবা বুজি পাইছা নাই তেতিয়াহে কামটো শেষ হোৱা বুজাব তাৰ পিছত আমাৰ কি আহিব অবজেক্ট আহিব ওকে সো
সাবজেক্টত কি বহে নাউন প্ৰনাউন বহে অবজেক্টতো কি বহে নাউন প্ৰনাউনে আহিব হয়নে নহয় সো এতিয়া আমি বুজি পালো প্ৰেজেন্ট পারফেক্টৰ ফৰ্মেশনটো কি হয় এফাৰ্মেটিভ ফৰ্মেশন কি হয় এতিয়া এটোক নেগেটিভ কৰিলে আমি কি কৰিম এই হেল্পিং ভাৰ্বৰ লগত নট লগাই দিম খালি নেগেটিভ হৈ যাব ইন্টাৰগেটিভ কৰিলে কি হ'ব এই হ্যাভ হ্যাজ সাবজেক্টৰ আগত বহাই দিলে কি হ'ব সিম্পল ইন্টাৰগেটিভ হৈ যাব ডব্লিউএইচ ৰ কোৱেশ্চন কৰিলে আমি তাৰ আগত হ্যাভ হ্যাজৰ আগত আমি ডব্লিউএইচ ৰ ওয়ার্ড বহাই দিলে এইটো ফৰ্মেশন মতে আমি কি কৰিব পাৰো ডবল ইন্টাৰগেটিভ কৰিব পাৰো হয়নে নহয় মোটামুটি মূল কথা হৈছে আমি প্ৰেজেন্ট টাইমৰ কথা কৈ আছো আৰু প্ৰেজেন্ট টাইমত যে আমি কামৰ ধৰণ বিলাক আছে আমাৰ ইনডেফিনিট কন্টিনিউয়াস পারফেক্ট পারফেক্ট কন্টিনিউয়াস সেই কামৰ ধৰণ বিলাক তাৰ ইউজ বিলাক আমি বুজি আছো সেইটোৱে মেইন হয়নে নহয় এতিয়া চোৱা যেনে প্ৰেজেন্ট পারফেক্ট এতিয়া চোৱা আমি এক্সাম্পল যদি লওঁ চোৱা যে আইৰ লগত কি বহিব আইৰ লগত সদায় হেভ বহে হয় নহয় আই হেভ finished finished third form কি হ'ব finished I have finished my homework okay যে I have finished my homework subject গ'ল helping verb গ'ল main verb third form আহিল object আহিল এইটো হৈ গ'ল হয়নে চোৱা they have owned the match they have owned the match তেওঁলোকে খেলটো জিকিছে তাৰমানে কামটো শেষ হোৱা বুজাইছে I have finished my homework মই মোৰ কামটো শেষ কৰিছো মানে ঘৰুৱা কামখিনি শেষ কৰিছো তো ইয়াৰ পৰা আমি কি বুজি পালো এই ফৰ্মেশন মতে আমাৰ বাক্যটো হৈছে আৰু কামটো বৰ্তমানে শেষ হোৱা বুজাইছে আৰু এটা বাক্য চোৱা she has gone তেওঁ ঘৰলৈ গৈছে মানে ঘৰত যোৱা কামটো শেষ হৈ গৈছে মৰম ছাত্ৰ-ছাত্ৰীসকল এই তিনটা এক্সাম্পল যে লৈছো এইটো ষ্ট্ৰাকচাৰ মতে আমি কৰিছো আৰু বৰ্তমান সময়ত কামটো শেষ হোৱা দেখাইছো ওকে এতিয়া আমি প্ৰেজেন্ট পারফেক্ট কাক কয় এটোতো বুজি পাইছো নাই এতিয়া আমি যাম এই বাক্যবিলাক প্ৰেজেন্ট পারফেক্টৰ বাক্য কাৰেক্ট ফৰ্ম কৰিব দিলে ভাৰ্বৰ কাৰেক্ট ফৰ্ম কৰিব দিলে আমি কেনেকৈ গম পাম এইটো আমি কেনেকৈ আইডেন্টিফাই কৰিম যে এইটো প্ৰেজেন্ট পারফেক্টৰ বাক্য তাৰ কাৰণে আমাক কি দিয়া থাকিব অলপ আগতে কৈছো হয় নহয় তাত আমাক টাইমৰ এটা ক্লু দিয়া থাকিব কাৰণ তাতহে আমাক ভাৰ্বৰ কাৰেকশ্যন কৰিব দিব বাক্যটোত তাৰ কাৰণে তো সময়টো উল্লেখ থাকিবই না তো সময় যে থাকিব সেই সময় চাই আমি টাইম চাই আমি পারফেক্ট বুলি গম পাব লাগিব বুজি পাইছা নাই সো কোনবিলাক টাইম থাকিলে আমি পারফেক্ট বুলি লিখিম প্ৰেজেন্ট পারফেক্ট বুলি লিখিম কন্টিনিউয়াসত যেনেকৈ পঢ়ি আহিছো ইনডেফিনিটত যেনেকৈ পঢ়ি আহিছো তেনে প্ৰেজেন্ট পারফেক্টৰ বাক্য আমি চিনি পোৱাৰ কি ওয়ার্ডস বিলাক হৈছে এইবিলাক চোৱা বাক্যটোত কি থাকিব হয় অলৰেডি থাকিব নহয় জাস্ট থাকিব নহয় ইয়েট থাকিব বা এভাৰ থাকিব নেভাৰ ৰিসেন্টলি সো ফাৰ টিল নাও আপ টু নাও সিন্স ফৰ বিফৰ দিস উইক মান্থ ইয়াৰ দিসটো থাকিব আৰু দিস উইক দিস মান্থ দিস ইয়াৰ এনেকুৱা থাকিব মেনি টাইমছ সেভাৰেল টাইমছ মেনি টাইমছ সেভাৰেল টাইমছ ওয়ান্স টুৱাইস ইত্যাদি এই ওয়ার্ডবিলাক যদি বাক্যটোত আছে তেতিয়াহ'লে আমি সেই বাক্যটো প্ৰেজেন্ট পারফেক্ট বুলি কি কৰিম আইডেন্টিফাই কৰিম ক্লিয়াৰ এই ওয়ার্ড কেইটা তোমালোকে ভালদৰে কি কৰিব লাগিব মনত ৰাখিব লাগিব মুখস্থ কৰি ল'বা একদম মোটামুটি এইকেইটা ওয়ার্ড মনত থাকিলেহে তুমি কামটো কৰি পেলাব পাৰিবা কাৰণ বাক্য শব্দ দেখিলে তোমাৰ এতিয়া আমি কেইটামান এক্সাম্পল লৈছো চোৱা কেনেকৈ আমি কাৰেক্ট টেন্স কৰিম প্ৰথম বাক্যটো চোৱা I dash do my homework already এই বাক্যটো যে প্ৰেজেন্ট পারফেক্টৰ আমি কেনেকৈ আইডেন্টিফাই কৰিম বাক্যটোত কি থাকিব এই যিকোনো কি ওয়ার্ডস এটা থাকিব ওকে সো ইয়াত কি আছে অলৰেডি আছে সেইটো কাৰণে আমি কি কৰিম এইটো ষ্ট্ৰাকচাৰত বাক্যটো লিখিম তো এই ষ্ট্ৰাকচাৰটো মনত থাকিব লাগিব নাই ফৰ্মেশনটো প্ৰেজেন্ট পারফেক্টৰ ফৰ্মেশনটো মনত থাকিব লাগিব নহলে কিন্তু প্ৰবলেমত পৰিবা সো কি হ'ব আইৰ লগত কি বহিব আইৰ লগত হেভ বহিব হয় নহয় যে আই হেভ ডুটো কি হৈ যাব I have done হৈ যাব কাৰণ ভাৰ্বৰ সদায় থাৰ্ড ফৰ্ম বহে প্ৰেজেন্ট পারফেক্টত হয় নহয় I have done my homework already যে ইতিমধ্যে মই মোৰ কাম ঘৰুৱা কাম শেষ কৰিছো কোৱেশ্চন নম্বৰ 2 চোৱা she dash just dash make tea এতিয়া চোৱা এই বাক্যটো যে প্ৰেজেন্ট পারফেক্টৰ নে অন্য ধৰণৰ কাম ইনডেফিনিট কন্টিনিউয়াস কি আমি কেনেকৈ চিনি পাম এই কাৰণে মোস্ট ইম্পৰ্টেন্ট তোমালোকে এই ওয়ার্ড বিলাক চিনি পোৱা ইয়াত কি আছে জাস্ট আছে সেইকাৰণে আমি কি কৰিম যে she has just make to কি হৈ যাব made হৈ যাব ইয়াৰ থাৰ্ড ফৰ্ম কি made she had just made tea যে
মাত্ৰ তাই চাহ বনাইছে ওকে কুৱেশ্যন নম্বৰ 3 চোৱা হি ডেশ নেভাৰ ডেশ সি আ টাইগাৰ ইয়াত চোৱা কেনেকৈ চিনি পাম নেভাৰ আছে নেভাৰ থকা মানে এইটো প্ৰেজেন্ট পাৰফেক্ট হ'লে আমি এইটো ফৰ্মেশ্যন ইউজ কৰিব লাগিব হি লগত কি বহিব হেজ বহিব নেভাৰ হি হেজ নেভাৰ সি টো কি হ'ব সিৰ থাৰ্ড ফৰ্ম কি সিন হি হেজ নেভাৰ সিন আ টাইগাৰ বুজি পাইছা না নাই কি কৰি আছো একদম ইজি জাস্ট তোমালোকে ভালদৰে কি কৰিব লাগিব সিস্টেমটো বুজি ল'ব লাগিব ওয়াৰ্ডছ খিনি মুখস্থ ৰাখিব লাগিব ফৰ্মেশ্যনটো ভালদৰে ৰাখিব লাগিব মনত হয় না নহয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে সবে ডবল লাইক কৰি দিয়া কাৰণ তোমালোকে লাইক নকৰা না কমেন্ট কৰা ইমান কষ্ট কৰি আছো তোমালোকৰ কাৰণে যাতে তোমালোকৰ অলপ পৰীক্ষা ভাল হয় তোমালোকে যদি ভালকে বুজি পোৱা তেতিয়াহ'লে অটোমেটিকলি পৰীক্ষা ভাল হ'ব হয় নহয় সো ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ কৰি দিবা তোমালোকে বুজি পাইছা নাই যোনে যোনে কৰা নাই এতিয়াই কৰাচোন এতিয়াই কৰি দিয়া লাইক কৰি দিয়া ওকে লাইকৰ পিছত হাইপ অপশ্যন আহিছে নাই হাইপ কৰি দিয়া এতিয়া হাইপ কৰা তাৰপিছত এটা ধুনীয়াকৈ কমেণ্ট কৰি দিয়া বুজি পাইছা আৰু নতুন সকলে যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পোৱাৰ কাৰণে ওকে নেক্সট কুৱেশ্যন লৈ আহা 4 কুৱেশ্যন নম্বৰ 4 উই ডেশ কমপ্লিট আৱাৰ ৱৰ্ক so far এতিয়া কেনেকৈ গম পালো so far আছে কি আছে so far যে বহু আগতে কি কৰিছে বহু আগতে আমি আমাৰ কাম শেষ কৰিছো উই হ্যাভ আহিব কি আহিব প্ৰেজেন্ট পাৰফেক্ট হ'ব যেহেতু উই হ্যাভ কমপ্লিটৰ লগত আমি কি কৰিম জাস্ট খালি ইডি লগাই দিম কি লগাই দিম ইডি যে উই হ্যাভ কমপ্লিটেড আৱাৰ ৱৰ্ক so far মানে বহু আগতে হয় নহয় যে বহু আগতে কি কৰিলো আমাৰ কাম শেষ কৰিছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনিলৈকে তোমালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য যদি আমাক কাৰেক্ট টেন্স কৰিব দিয়ে কৰিব পাৰিবানে নাই মই ভাবো যদি তোমালোকে ভালদৰে বুজি লৈছা আৰু যদি ওয়াৰ্ড কেইটা মনত ৰাখা 100% পৰীক্ষাত প্ৰেজেন্ট পাৰফেক্টৰ বাক্য দিলে তুমি পাৰিবা এতিয়া আমি আহিম জইন বাক্য থাকিলে যেনেকুৱা প্ৰেজেন্ট কন্টিনিউয়াছ আৰু ইনডিফিনিটৰ জইন বাক্য আছে সেম তেনেকৈ প্ৰেজেন্ট পাৰফেক্ট আৰু ইনডিফিনিটৰো জইন বাক্য আছে তো সেইটো কেনেকৈ গম পাম যে এইটো প্ৰেজেন্ট পাৰফেক্ট আৰু ইনডিফিনিট হ'ব তাৰ কাৰণেও কিছুমান কনজাংশন আছে কি আছে কনজাংশন আছে যেনেকুৱা প্ৰেজেন্ট কন্টিনিউয়াছত কি আছিলে বিকজ while but আৰু when তো সেইখিনি থাকিলে আমি কি কৰো প্ৰেজেন্ট কন্টিনিউয়াছৰ ইনডিফিনিট লিখো হয় নহয় এতিয়া আমি পাৰফেক্ট আৰু ইনডিফিনিট কেনেকৈ লিখিম তাতো কিছুমান কি আছে কনজাংশন আছে সো সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা বহুত ইম্পৰ্টেণ্ট মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চোৱা এইখিনি বহুত ইম্পৰ্টেণ্ট কথা এইখিনি ভালদৰে মনোযোগ দি শুনা বুজি পাইছা নাই মোৰ ফালে চোৱা আৰামছে বহি লোৱা ব্ৰেইনৰ পৰা সকলো ওলাই লোৱা ঠিক আছে কাৰণ ইয়াত অলপ ক্ৰিটিকেল কথা আছে চোৱা কম্বাইনিং দ্য প্ৰেজেন্ট ইনডেফিনিট এণ্ড প্ৰেজেন্ট পাৰফেক্ট টেন্স তাৰমানে প্ৰেজেন্ট ইনডেফিনিট আৰু প্ৰেজেন্ট পাৰফেক্ট কম্বাইন কেতিয়া হ'ব তাত কেনেকৈ গম পাম এইটো প্ৰেজেন্ট ইনডেফিনিট আৰু পাৰফেক্ট হ'ব তাৰ কাৰণে আমি কিছু কথা জানিব লাগিব চোৱা ইয়াত এই প্ৰেজেন্ট পাৰফেক্ট আৰু ইনডেফিনিটৰ যি কম্বিনেশ্যন ইয়াত ব্যৱহাৰ হোৱা কনজাংশন সমূহ হৈছে কি সিন্স বিকজ বা এজ সো ফৰ হু এই ৰিলেটিভ প্ৰনাউন বিলাক আছে যে হু দ্যাট হুইচ এই তিনিটা কি ৰিলেটিভ প্ৰনাউন অলদো কনজাংশন বাট অলদো বা বাট আহিব পাৰে বিফৰ আফটাৰ এই দুটা আহিব পাৰে এই কনজাংশন বিলাক দি আমি প্ৰেজেন্ট ইনডেফিনিট আৰু পাৰফেক্টৰ বাক্য কম্বাইন কৰিব পাৰো তাৰ কিছুমান চৰ্ত আছে কেনেকুৱা চৰ্ত সেইটো বুজাৰ কাৰণে মই কিছুমান বাক্য লৈছো কাৰেক্ট টেন্সৰ বাক্য লৈছো যিকেইটা বহুত ইম্পৰ্টেণ্ট আমাক সদায় প্ৰব্লেমত পেলায় চোৱা প্ৰথম বাক্যটো চোৱা আই ডেশ লিভ ইন দিছ চিটি সিন্স আই এম আ চাইল্ড যে মই শিশু সময়ৰ পৰা শৈশৱ সময়ৰ পৰা কি কৰি আছো এইখন চহৰত বাস কৰি আছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটোতো হ'ব লাগিছিল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত কাৰণ এই কামটো অতীতৰ কোনো এটা সময়ৰ পৰা আৰম্ভ হৈ বৰ্তমান সময়তো চলি আছে এনেকুৱা ধৰণৰ কাম আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত লিখো হয় নে নহয় কিন্তু আমি কিয় প্ৰেজেন্ট পাৰফেক্টত লিখিম তেতিয়াহ'লে ইয়াত কি হৈছে চোৱা ইয়াত এটা কণ্ডিশ্যন আছে সেইটো হৈছে ডিউৰেশ্যন অফ এডভাৰ্বিয়েলছ বুজি পাইছা নাই ইয়াত মানে আমি কোনো এটা কাম অতীতৰ পৰা আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা দেখালে তাত আমি চাব লাগে একশ্যনৰ ওপৰত একশ্যনটো কমপ্লিট হৈছে নেকি একশ্যনটো কমপ্লিট হোৱাৰ আমাৰ ফিলিংছ দিছে নেকি যদি কামটো শেষ হোৱা ধৰণৰ ফিলিংছ দিছে তেতিয়াহ'লে আমি সেইটো বাক্য কিহত লিখিব পাৰোঁ
পাৰফেক্টত লিখিব পাৰোঁ আৰু যদি কণ্টিনিউ হৈ আছে তেনেকুৱা ফিলিং দি আছে চলি আছে তেতিয়াহ'লে আমাৰ কি হ'ব এইটো কণ্টিনিউৱাছ হ'ব পাৰফেক্ট কণ্টিনিউৱাছ হ'ব ইয়াত চোৱা মই এইখন চিটিত বাস কৰি আছোঁ কেতিয়াৰ পৰা শৈশৱৰ পৰা এতিয়া বাস কৰা কামটো কি এতিয়া একশ্যনটো কি চলি আছে নেকি মুভমেণ্টটো চলি আছে নেকি ন' মুভমেণ্ট চলি থকা নাই সেইটো জাষ্ট এবাৰ ঘৰ বনাইছে কাম আৰম্ভ কৰিছে আৰম্ভ হৈছে তো কাম চলি আছে সেইটো বুজাইছে নৰ্মেলি আমি চিন্স বা ফৰ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত লিখোঁ কিন্তু আমি ভাৰ্বৰ ওপৰত ফ'কাছ কৰিম যে কামটো একশ্যনটো মুভমেণ্টটো কি চলি আছে না কি শেষ হোৱা ধৰণে বুজাই আছে অলৰেডি বুজাই আছে ধৰি লোৱা যে মই যে কৈছোঁ তোমাক মই চিনি পাওঁ বুজি পাইছা নাই 10 বছৰ ধৰি চিনি পাওঁ তাৰমানে কি চিনিটো একবাৰেই পাইছোঁ সেই চিনি পোৱা কামটো চলি আছে কিন্তু একশ্যনটো শেষ হৈ গৈছে চিনি পোৱা একশ্যনটো শেষ হৈ গৈছে চেম তেনেকুৱা তাৰ যিটো থকাৰ একশ্যন সেইটো তাতে শেষ হৈ গৈছে কিন্তু যিটো হেৰি প্ৰভাৱটো সেইটো চলি আছে বুজি পাইছা নাই এনেকুৱা অৰ্থ বুজায় চ' আমি এইটো কিহত লিখিম আই হেভ কি হ'ব আই হেভ ভাৰ্বৰ থাৰ্ড ফৰ্ম হৈ যাব যে আই হেভ লিভ ইন দিছ চিটি চিন্স আই এম আ চাইল্ড চ' এইখিনি হৈছে প্ৰেজেণ্ট ইনডিফিনিটত আৰু এইখিনি হৈছে প্ৰেজেণ্ট পাৰফেক্টত কুৱেশ্যন নম্বৰ 2 চোৱা হি ন'জ এভৰিথিং প্ৰেজেণ্ট ইনডিফিনিটত আহিছে হয় নহয় যে তেওঁ সকলো জানে এবাউট দ্য প্ৰজেক্ট এই প্ৰজেক্টটোৰ বিষয়ে বিকজ ইয়াত কি আহিছে বিকজ এতিয়া চোৱা বিকজটো আমি কণ্টিনিউৱাছতো পাইছোঁ তাতো বিকজ আহিছে বিকজ আহিলে কণ্টিনিউৱাছ হয় ইনডিফিনিট হয় কিন্তু ইয়াত যে পাৰফেক্ট হ'ব সেইটো আমি কেনেকৈ গম পাম সেইটো গম পোৱাৰ কাৰণ হৈছে অৰ্থৰ লগত মিল খাব লাগিব চোৱা হি ডেছ ৰিড দ্য প্ৰজেক্ট তেওঁ প্ৰজেক্টটো ইতিমধ্যে পঢ়িছে তাৰমানে প্ৰজেক্টটো পঢ়িছে কাৰণে তেওঁ সকলো জানে তাৰমানে ইয়াত কামটো অৰ্থ কি বুজাই আছে যে তেওঁ প্ৰজেক্টটোৰ বিষয়ে সকলো জানে কিয় জানে কেনেকৈ জানে তাৰমানে একশ্যনটো কি বুজাই আছে যে তেওঁ সেইটো বিষয়ে জানে কাৰণ তেওঁ সেই বিষয়ে পঢ়িছে তাৰমানে সেই কামটো আল্টিমেটলি কি বুজাই আছে তাত কামটো শেষ হ'ব বুজাইছে তো কেতিয়াবা কামটো শেষ হ'ব বুজাব কেতিয়াবা কামটো চলি থকা বুজাব আমি সেইটো চিন্তা কৰিব পাৰিব লাগিব যে কিয় জানে কেনেকৈ জানে তাৰমানে সেই বিষয়ে তেওঁ কিবা তথ্য পাইছে না তো সেইটো কাম শেষ হ'ব বুজাইছে নাই চ' সেইকাৰণে আমি লিখিম এইটো কি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হি হেজ ৰিডটো কি হৈ যাব থাৰ্ড ফৰ্ম ৰেড হ'ব স্পেলিং একেই চেম উচ্চাৰণটো বেলেগ হ'ব ৰেড হৈ যাব হি হেজ ৰেড দ্য প্ৰজেক্ট অ'কে বুজি পাই আছা নে নাই সেইকাৰণে কৈছোঁ অলপ ভালকে কনচেন্ট্ৰেট হ'ব লাগিব এইখিনি কথা জনাৰ কাৰণে বুজাৰ কাৰণে কাৰণ ইয়াত অলপ ক্ৰিটিকেল কথা আছে কুৱেশ্যন নম্বৰ 3 চোৱা আই ন' দ্য পাৰ্চন মই মানুহজনক চিনি পাওঁ বা জানো হু ডেছ উইন দ্য কম্পিটিশ্যন তাৰমানে মই মানুহজনক জানো যিজন ব্যক্তি কি হৈছে কম্পিটিশ্যনত জিকিছে তাৰমানে ইয়াত অৰ্থটো কি বুজাইছে কামটো শেষ হ'ব বুজাই আছে সেইকাৰণে আমি এইটো কি এটা ৰিলেটিভ প্ৰনাউন হয়নে নহয় চ' এইটোৰ আমি কি বহাই দিম থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰ বুজাই আছে যিজন ব্যক্তি তাৰমানে সিঙ্গুলাৰ নম্বৰ বুজাই আছে হু হেজ উইনটো কি হৈ যাব উইনটো হৈ যাব অন যে আই ন' দ্য পাৰ্চন হু হেজ অন দ্য কম্পিটিশ্যন অ'কে কুৱেশ্যন নম্বৰ 4 চোৱা দ্য ট্ৰেইন ৰেলগাড়ীখন কি হৈছে ডেছ লিভ বিফৰ আই ৰিচ দ্য ষ্টেচন মই ষ্টেচন পোৱাৰ আগতে কি হৈছে ৰেলগাড়ীখন এৰি দিছে তাৰ মানে ইয়াত বিফৰ আছে আৰু কামটো শেষ হ'ব বুজাইছে মই ষ্টেচন পোৱাই নাই ট্ৰেইন আগতে এৰি দিছে মই ষ্টেচন পোৱাৰ আগতে কি হৈছে ৰেলগাড়ীখন গুচি গৈছে তো দ্য ট্ৰেইন হেজ কি হ'ব লিভটো কি হ'ব লেফ্ট অ'কে এইটো থাৰ্ড ফৰ্ম হৈ যাব যে দ্য ট্ৰেইন হেজ লেফ্ট বিফৰ আই ৰিচ দ্য ষ্টেচন বুজি পাই আছা নে কি কৈ আছো ইয়াত কনজাংচনো চাব লাগিব ইয়াত আকৌ অৰ্থৰ ওপৰতো ভালকে গভীৰভাৱে ফ'কাছ কৰিব লাগিব কুৱেশ্যন নম্বৰ 5 চোৱা অল দো যদিও বা she dash study hard তাৰমানে কি এইটো প্ৰেজেন্ট ইনডিফিনিটত আছে অলৰেডি হয় নাই সাবজেক্ট এইটো হৈছে এটা আমাৰ টাইম ষ্টিল she fails the test তো এই ভাৰ্বৰ লগত কি হৈছে এছ বাই এছ যোগ হৈছে তো বাকি এইটো আমাৰ হয়তো কন্টিনিউয়াছত যাব নহয়তো পাৰফেক্টত যাব তো আমি কি বুজি পাইছো যে তাই কি কৰিছে যদিও তাই কঠোৰ মেহনত কৰি বহুত পৰিশ্ৰম কৰি অধ্যয়ন কৰিছে তথাপিও তাই ফেইল কৰিছে তাৰমানে কথাটো অৰ্থটো শেষ হ'ব বুজাইছে সেইকাৰণে আমি কি বহাব লাগিব হেজ বুজাব লাগিব কাৰণ চলি থকা দেখাই নাই ইয়াত সেইকাৰণে আমি কণ্টিনিউয়াছ লিখিবই নোৱাৰো চিধা কথা অৰ্থটো বুজি পাব লাগিব না অলদো she has studied কি হ'ব studied hard okay ভাৰ্বৰ থাৰ্ড ফৰ্ম বহাই দিবা কুৱেশ্যন নম্বৰ 6 চোৱা মোষ্ট ইম্পৰ্টেণ্ট খুব আহি থাকে এই প্ৰশ্নটো পৰীক্ষাত খুব আহি থাকে মেট্ৰিক পৰীক্ষাত বাকি পৰীক্ষা বেলেগতো আহি থাকে কাৰণ ইয়াত কণ্ডিশ্যন আছে অলপ আগত বহুত বাৰ কৈছো মই I dash know him for 10 years যে মই তেওঁক 10 বছৰ ধৰি চিনি পাওঁ এইটো হ'ব লাগিছিল পাৰফেক্ট কণ্টিনিউয়াছত কিন্তু
ফৰ আছে কি আছে ফৰ আছে আৰু সিন্স আৰু ফৰ থাকিলে আমি জানো কি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ হয় বা পাৰফেক্ট কন্টিনিউয়াছ হয় সো সেইকাৰণে আমি ভালকে বুজিব লাগিব ইয়াত কি হৈছে একচনটো শেষ হোৱা বুজাই আছে তাৰমানে চিনি পোৱা কামটো শেষ হোৱা বুজাই আছে এইটো আমি পাৰফেক্টলি লিখিম যে আই হেভ নোটো কি হৈ যাব থাৰ্ড ফৰ্ম হৈ যাব হয় নে নহয় আৰু নো থাকিলেতো এনেও আমি কন্টিনিউয়াছ লিখিব নোৱাৰো নো থাকিলে কি হয় কন্টিনিউয়াছ নহয় কেতিয়াও সো আমি এইটো পাৰফেক্টলি লিখিব লাগিব আই হেভ নো হিম ফৰ 10 ইয়াৰ্ছ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া কোৱাচোন প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ওপৰত এতিয়া যদি কোনো ধৰণৰ কাৰেক্ট ফৰ্ম অফ ভাৰ্বছ তোমালোকক কৰিব দিয়ে তোমালোকে পাৰিবা নে নাই কোৱাচোন এতিয়াই কোৱা আৰু মই তোমালোকক এতিয়া কেইটামান প্ৰেক্টিচ কুৱেশ্যন দিম যোনে যোনে এই প্ৰশ্নকেইটা উত্তৰ লিখি দিব পাৰিব মোক সিহঁতে 100% মই গেৰাণ্টি দিম পৰীক্ষাত তেওঁলোকৰ ভাল ৰিজাল্ট হ'ব টেষ্ট কৰাৰ কাৰণে মই তোমালোকক কেইটামান কুৱেশ্যন দিছো 8টা প্ৰশ্ন হ'লি সো এই 8টা প্ৰশ্ন এনসাৰ এই টেলিগ্ৰাম চেনেলত সবে জয়েন হৈ লোৱা জয়েন হৈ ইয়াত তোমালোকে কপিটো পঠাই দিবা ঠিক আছে মই চেক কৰি দিম